কাৰ্যসূচী আছিলে আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ৬৯তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসতে যোৱা ২৮ তাৰিখে কাৰ্বি ছাত্ৰ সন্থাৰ পুৰণা সমিতিখন ভংগ হৈছিলে। আৰু সেই পুৰণা সমিতিখন ভংগ হৈ সিদিনাখনে এখন নতুন সমিতি গঠন কৰা হৈছিলে। আৰু সেই নতুন সমিতিখনক আজিৰ এই শুভ দিনত শপত গ্ৰহণ আৰু কাৰ্যভাৰ এই কাৰ্যসূচী একেলগে আমি ৰাখিছিলোঁ। আৰু সেই মৰ্মে আজি কাৰ্যসূচী চলি আছে। আৰু আজিৰ এই শুভ দিনত শুভক্ষণত কাৰ্বি জাতীয় সমস্যাৰাজিৰ ওপৰত আমি আলোচনা কৰিবৰ কাৰণে এখন আলোচনা চক্ৰৰ আয়োজন কৰি আছোঁ। ইতিমধ্যে আলোচনা চক্ৰখন চলি আছে। আমাৰ কাৰ্বি জাতীয় সংগঠনৰ নেতৃবৃন্দই ইতিমধ্যে আমাৰ ভাষণ প্ৰদান কৰি আছে, ভাষণ আগবঢ়াই আছে জাতীয় সমস্যাৰাজিৰ ওপৰত। সভাপতি হিচাপে মই বীৰেন বাংথাই টিমু, আৰু উপসভাপতি আছে মোৰ দীনেশ তেৰণ, ভৱেশ টিমু, আৰু জইণ্ট ছেক্ৰেটাৰী আছে আমাৰ কৌশিক ৰংপি, আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে। আৰু আমি টোটেল আমাৰ ৩১জনীয়া এখন আমাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিছোঁ। আৰু ৩১জনীয়া কাৰ্যনিৰ্বাহক সমিতিখনে কেইটামান বিষয় ৰৈ আছে, সেইকেইজন আমি যিখন আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব আমি তাতে ফুলফিল কৰি ল'ম। আৰু যিকেইজন আজি কিছু কামৰ অসুবিধাৰ কাৰণে, আৰু আজি যিহেতু ১ তাৰিখ গৰম বন্ধ একমাহ পোৱাৰ পিছত আজি ১ তাৰিখে স্কুল খুলিছে, কলেজ খুলিছে, সেইকাৰণে হয়তো কিছু ছাত্ৰ ছাত্ৰী আজি সভাত উপস্থিত নাই। পৰৱৰ্তী সময়ত আমি তেওঁলোকক কাৰ্যনিৰ্বাহকে শপত বাক্য পাঠ কৰাম। আশ্বাস হৈ আছে, কাৰণ ছয় বিদ্ৰোহী সংগঠনে যেতিয়া আত্মসমৰ্পণ কৰিলে, আত্মসমৰ্পণ কৰোঁতে শান্তি চুক্তিত এটা শান্তি চুক্তি হৈছিল। শান্তি চুক্তিত তেওঁলোকে যিকেইটা কথা দিছিলে সেই কথাখিনি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আজি তাৰিখলৈকে ফুলফিল কৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আমাৰ সমস্যা, আমাৰ দাবী হ'ল এটাই যে কাৰ্বি আংলঙৰ বড়ো সমস্যাটোক অজুহাত দেখুৱাই অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা কাৰ্বিসকলক জনজাতিকৰণ কৰিব নোৱাৰা বিষয়টো চৰকাৰৰ কিহৰ হেমাহি, সেই কথাটো আজি তাৰিখলৈকে আমি বুজি নাপালোঁ। গতিকে আমাৰ স্পষ্ট দাবী, আমি আশাবাদী আজি আমি নৱনিৰ্বাচিত নতুনকৈ গঠিত হোৱা কমিটিখনে এই ক্ষেত্ৰত আমি নিশ্চয় ভূমিকা ল'ম বুলি আমি আশা ৰাখিছোঁ। পৰৱৰ্তী সময়ত আমি এই দিশত কিছু আগবাঢ়ি যাবৰ কাৰণে আমি পদক্ষেপ ল'ম।